গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। পুৱাই গোডাউনলৈ আহি প্ৰথমতে গাড়ীখন ওলাই ল'লোঁ আৰু এইফালে লোডিং পইণ্টত ছোটা হাতী এখন লোড হৈ আছে আৰু এইখনৰ পিছতে সেইখন ছোটা হাতী লোড হ'ব আৰু তাৰ পিছতহে আমাৰখন। প্ৰথমখন ছোটা হাতী লোড হোৱাৰ পিছত দ্বিতীয়খন ছোটা হাতী লাগি গ'ল লোডিং পইণ্টত আৰু তেওঁৰ যিহেতু হেণ্ডিমেন নাই সেইকাৰণে মই তেওঁক অলপ হেল্প কৰি দি আছোঁ। দ্বিতীয়খন ছোটা হাতী লোড হোৱাৰ পিছত ফাইনেলি আমাৰ যোদ্ধাখন লোডিং পইণ্টত লগাই লোড কৰিবলৈ আৰম্ভ কৰি দিল। লোড হোৱাৰ পিছত গোডাউনৰ ভিতৰৰ পৰা দুটা চিলিণ্ডাৰ লৈ আহিলো আৰু যি দুটা চিলিণ্ডাৰ লৈ আহিলো কিছুমানে হয়তো এনেকুৱা চিলিণ্ডাৰ আগতে দেখা নাই। এয়া হ'ল প্লাষ্টিক আৰু ফাইবাৰ মেটেৰিয়েল দি বনোৱা। ইয়াৰ ওজন বহুত কম আৰু ইয়াৰ বহুত সুবিধা আছে। আপোনালোকে যদি এনেকুৱা চিলিণ্ডাৰ ল'ব খোজে নিজৰ ডিষ্ট্ৰিবিউটৰত কণ্টেক্ট কৰি অতি সহজতে ল'ব পাৰিব। ফাইনেলি গাড়ীখন লোড হোৱাৰ পিছত গোডাউনৰ পৰা ওলাই আহি ৰাজা ঠাকুৰ বাবাৰ আশীৰ্বাদ লৈ আহি গ'লো নিজৰ ডিউটিৰ লোকেশ্যনলৈ।